ভিউয়ার্स সকললৈ নমস্কাৰ জনাইছো। আজি এটা খুব ভাল দিন, যেহেতু এটা খুব ট্ৰেন্ডত থকা ফোন আপোনালোকেতো পাই আছে ফ্লিপকাৰ্টত বা গুগলত বা আপোনালোকে ইউটিউবত পাই আছে। খুব এটা ধুনীয়া লেটেষ্ট ফোন ভিভোৰ X200 FE, খুব লেটেষ্ট ফোন। ইয়াৰ চেল ডে আছে আপোনাৰ 23 তাৰিখৰ পৰা। আপোনালোকে ল'লে 23 তাৰিখৰ পৰা ল'ব পাৰিব, যিহেতু আমাৰ মাজত আহি সোমাইছেহি S200 FE। আৰু আমি ফাইনেলি এতিয়া এইটো ফোনটো আনবক্সিং কৰিবলৈ লৈছো। মই নিজে মোৰ হাতেৰে মই এইটো আনবক্সিং কৰি আছো। আপোনালোকে চাওক, খুব এটা ধুনীয়া লেটেষ্ট এটা ফোন আৰু মই দেখাই আছো আপোনালোকক ইয়াত কি কি ফেচিলিটি আছে, কেনেকুৱা আছে, ধৰক এইটো কি কি আছে ইয়াৰ সুবিধা। খুব এটা ধুনীয়া, এইটো খুব স্লিম সাইজত, খুব সৰু, মানে আইফোনৰ নিচিনা আপুনি ফিলটো আইফোনৰ নিচিনাই লাগে। আপুনি ধৰিলে যদি এই ফোনটো ধৰে তেতিয়া আইফোনৰ নিচিনাই ফিলটো আহে। খুব এটা ধুনীয়া লেটেষ্ট এটা ফোন। চাওকচোন কিমান মজা লাগিছে আপোনাৰ ফোনটো, কিবা কম্পেক্ট সাইজ মানে একদম। আৰু ইয়াৰ বেছি ভাল লাগিছে ইয়াৰ দ্বিতীয় কথাটো আছে ইয়াতে খুব ফাষ্ট চাৰ্জিং দিছে, মানে 90 ওয়াট ইয়াতে ফাষ্ট চাৰ্জিং আছে, খুব লেটেষ্ট দিছে। 6500 ইয়াৰ বেটাৰী দিছে আৰু লগতে এটা ধুনীয়া এটা কভাৰ আছে। আৰু লগতে ইয়াতে মই দেখাই আছো ইয়াতে খুব ধুনীয়া 90 ওয়াট, যিহেতু খুব এটা লেটেষ্ট চাৰ্জাৰ। যিহেতু আপোনালোকে যদি মানে গা ধুবলৈ যায় সেইকণ সময়তে ফোনটো ফুল চাৰ্জ মানে হৈ যাব। জাষ্ট আপুনি বাথৰুমত যোৱা সময়লৈ ফোনটো চাৰ্জেই হৈ যাব। খুব লেটেষ্ট, সময় চাৰ্জৰ কাৰণে আপোনাৰ সময় নষ্ট নহয়। আৰু দ্বিতীয়টো কথা হৈছে এইটো ফুল্লি ৱাটাৰপ্ৰুফ হয়। যিহেতু আমি আজিকালি চুইমিং পুল যাওঁ বা কোনোবা আমি জেগাত ফুৰিব যাওঁ, তেতিয়া আমি ইয়াত পানীৰ তলত গৈ এটা ধুনীয়া ভিডিঅ' শ্বুট কৰিব পাৰিম। আৰু লেটেষ্ট আৰু দ্বিতীয় কথাটো আছে কি ইয়াতে সেইটো ইয়াৰ প্ৰচেছৰ, ফোনটো মেইন বস্তু হৈছে প্ৰচেছৰ। আৰু প্ৰচেছৰ ইয়াৰ ধামাকাৰ দিছে, মানে ক'বলৈ বাকী নাই। 9300 ইয়াৰ প্ৰচেছৰ দিছে। আৰু লগতে ইয়াৰ কেমেৰাটো যিহেতু জাইছৰ কেমেৰা, যিহেতু বেলেগ ফোনত এইটো জাইছৰ কেমেৰাটো নাই বা নাথাকে, ইয়াতে ভিভোৱে প্ৰথম দিছে জাইছৰ কেমেৰা, খুব লেটেষ্ট। আৰু ইয়াতে বহুত দূৰৰ ফটোটো আপোনাৰ ধুনীয়াকৈ পৰিব আৰু নেচাৰেল ফটো আহিব ইয়াতে। আইফোনৰ নিচিনা একদম ধুনীয়া আৰু কম্পেক্ট। আপোনালোকে চাওকচোন, একদম সৰু চাইজত 6500 ইয়াৰ বেটেৰী আৰু লগতে 90 ওয়াট ফাষ্ট চাৰ্জিং। খুব এটা পিক আপ আছে, খুব ধুনীয়া ফোন। লৈ মানে খুব এটা ফিল কৰিছে, মই নিজে লৈ পেলাই খুব ভাল লাগিছে মোৰ ফোনটো। আপোনালোকো আহক, লৈ যাব। ধুনীয়া ধুনীয়া ফোন আহি আছে, যিহেতু এইটো ফোন লেটেষ্ট আহিছে। এতিয়া আপোনাৰ 23 তাৰিখৰ পৰা আমাৰ চেল ডে হ'ব। আপোনালোকে আহক, লৈ যাওক। আৰু বুকিং চলি আছে, প্ৰি বুকিং কৰিব পাৰিব। যদি ফাৰ্ষ্ট ডে ল'ম বুলি ভাবিছে প্ৰি বুকিং কৰিব লাগিব ডেফিনেটলি। আৰু সুবিধাখিনি আছে আপোনাৰ ইয়াতে। যদি আপুনি এই ফোনটো যদি এতিয়া লৈ আছে, আপুনি ধৰক 23 তাৰিখৰ ভিতৰত যদি আমাৰ লগত লৈ আছে, তেতিয়া আপোনালোকে এইটো 2 বছৰ ৱাৰেণ্টি পাই আছে। 2 বছৰ ৱাৰেণ্টি পাইছে। আৰু এটা খুব ভাল সুবিধা আছে, যদি আপোনালোকে এক্সট্ৰাকে 500 টকা পে' কৰে, তেতিয়া আপোনালোকে পাই আছে কি 1 বছৰ ইয়াৰ ডিছপ্লেখন যদি ভাগি যায় আপোনাক ফ্ৰীকে কোম্পানীয়ে বনাই দিব। খুব এটা ধুনীয়া সুবিধা, কাৰণ যিহেতু আমাৰ ফোনটো পৰিলে পটকনে ডিছপ্লেখনে ভাগে, বেলেগটো ইমান নেভাগে। ফোনটো বহুত ধুনীয়া এটা ফোন, পৰিলে ডিছপ্লেখন ভাগিব পাৰে হয়তো। সেইকাৰণে কোম্পানীয়ে এটা ফেচিলিটি দিছে কি 2 বছৰটো ৱাৰেণ্টি আছে ডেফিনেটলি। আৰু লগতে কি কৈছে 500 এটা পে' কৰিব লাগে ফোনটো লোৱাৰ সময়ত। তেতিয়া লগে লগে আপোনাৰ কি হৈছে, ইমান ইয়াৰ ডিছপ্লেখনো যথেষ্ট দাম হ'ব। সেইকাৰণে ইয়াক আপোনাৰ ডিছপ্লেখনো কোম্পানীয়ে ফ্ৰীকে লগাই দিম বুলি এটা প্ৰতিশ্ৰুতি দিছে। আৰু যিহেতু আপোনালোকে জানেই খুব এটা ধুনীয়া ফোন ভিভোৰ, সেইটো X200 Pro FE, এইটো খুব লেটেষ্ট। আৰু আহিব অভিজিত মোবাইল, খুব ধুনীয়া ধুনীয়া মোবাইল লৈ যাব। খুব ধুনীয়া ধুনীয়া অফাৰ চলি আছে। ইয়াত ফাইনেন্সৰ সুবিধা আছে। আপোনালোকৰ যদি চিভিল ভাল আছে, এইটো জিৰ' ডাউন পেমেণ্টটো আহি যাব। খুব লেটেষ্ট দিছে। আহক অভিজিত মোবাইল ঘিলামৰা।